इतना गरीब है ये देखो I like to be educated but I'm so frustrated hello to my loneliness I guess that ignorance is bliss আৰু ইফালে গাঁৱৰ দুজনমান আলহী আহিছিলে তাৰপিছত এয়া মই চাহ বনালোঁ আৰু আমাৰ ঘৰত ৰাতিপুৱা টাইমতে গাখীৰ চাহ কোনেও নাখায় খালি সৰু আব্বাৰ মানে লাগিবই গাখীৰ চাহ তো ইফালে চাহ তাহ বনাই মেলি ময়ো নাস্তা কৰি খাই মেলি আজৰি হৈ এতিয়া মই ৰুমটো ধুনীয়াকৈ ক্লিন কৰি লৈছোঁ প্ৰথমতে বেডশ্বীটটো উঠাই দিলোঁ আজি ধুই দিম বুলি ভাবিছোঁ আৰু ইফালে মই গান বজাই বজাই আজি মানে ৰুম চাফা কৰি আছোঁ আজি বহুত দিন পিছত মই গান শুনি আছোঁ মানে দানিছ হোৱাৰ পিছৰ পৰা চাগে মই এনেকৈ মোবাইলত গান শুনা নাই কাৰণ আজি ঘৰত কোনো নাই একদম ফুল চাউণ্ড দি নিজে বজাই আছোঁ ঘৰত থাকিলে এনেই লাজ লাগে দিয়কচোন বজাবলৈ হে গাইজ এতিয়া প্ৰায় 10টামান বাজিছে আৰু আজি ৰাতিপুৱা টাইমতে শাহুমাই মানে দানিছক লৈ আইনহঁতৰ ঘৰত গৈছে আজি দেওবাৰ হয় আইনৰ স্কুল বন্ধ কালি আইন আমাৰ ঘৰতে আছিলে ৰাতি তাৰপিছত আমাৰ ৰাতিপুৱা টাইমতে মানে নাস্তা খুৱাই মেলি লৈ গ'ল আৰু দানিছক লৈ গৈছে সেইটো চান্সতে মই এফালৰ পৰা কামখিনি কৰি গৈছোঁ নহ'লে গমেই পাইছে মোক কাম কৰিব নিদিয়ে আৰু আজি 2-3 দিন মূৰত ৰ'দ দিছে ধুনীয়াকৈ একদম এইকেইদিনটো বৰষুণ দিয়া আছিলে ৰাতিপুৱা টাইমত ভাটিবেলা ৰ'দ দিয়া হ'লেও ৰাতিপুৱা টাইমত ৰ'দ দিলে ভাল লাগে কাপোৰ কানি ধুনীয়াকৈ ধুব পৰা যায় আৰু গমেই পাইছে দানিছতো ইমান কাপোৰ কানি ওলায় তো প্ৰথমতে মই কাঁহী বাতি ধুলোঁ তাৰপিছত ৰুম চাফা কৰিলোঁ এতিয়া মানে হেৰি কাপোৰ কানি ধুম আৰু কাঁহী বাতি ধুই মেলি ইয়াতেই থলোঁ আৰু নাস্তা কৰি মেলি হৈ এতিয়া মই জলদি জলদি কামখিনি কৰি আছোঁ তো ঠিক আছে বলক কি কৰোঁ কি নকৰোঁ দেখাই থাকিম আৰু আপোনালোকৰ লগত আৰু গাইজ বহুত দিন পিছত ব্লগ শ্বুট কৰি আছোঁ আৰু বহুত দিন পিছত ব্লগ শ্বুট কৰিলে কেমেৰাৰ আগত কি ক'ম কি নক'ম সেনেকুৱা লাগি যায় তো সেয়া আৰু আপোনালোকে এডজাষ্ট কৰি ল'ব তো ঠিক আছে বলক বাচ্চাটো কিয় কান্দিছে মোৰ বাচ্চা আৰু গাইজ দানিছৰ এই টি চাৰ্টটো যে যোৱাবাৰ গৰমত লৈছিলোঁ যে মানে ফাৰ্ষ্টত লৈছিলোঁ যে আৰু এই টি চাৰ্টটো এতিয়া ধুনীয়াকৈ হৈছে মানে পাতলা টি চাৰ্ট নহয় এইটো গেঞ্জি টাইপৰ হয় ফাৰ্ষ্টত যে মই লৈছিলোঁ এয়া বাকীটো মই কিছুমান কাপোৰ এনেই ৱাৰ্ড্ৰবত ভৰাই থৈছিলোঁ তাৰপিছত সৰু হৈ গ'ল পিন্ধোৱাই নহ'লে এইটো অকণমান লুজ আছে আৰু এনেকুৱা মানে কেইটামান কাপোৰ লুজ হৈ গৈছে মানে অট'মেটিকলি ধোৱাৰ পিছত চাবচোন কিছুমান গেঞ্জি এনেই লুজ হৈ যায় কিন্তু কাপোৰটো বহুত ভাল থাকে সেইটো ইউজ কৰিব পৰা যায় আৰু এইটো বগাবৰ কাৰণে অকণমান মানে কালাৰটো হেৰি দেখা গৈছে কিন্তু জানেনে এনেই কেমেৰা দেখা গৈছে কিন্তু বহুত চাফা হয় আৰু এইটো মই থৈ দিছিলোঁ যে গৰম দিনত দানিছে পিন্ধিব পাৰিব চাগে আৰু সঁচাকৈ মানে গেঞ্জিটো ডাঙৰ আছে যে এতিয়া পিন্ধিব পাৰিছে আৰু এনেকুৱা দুটা গেঞ্জি আছিলে আৰু গাইজ চাবচোন সৰু বাচ্চাৰ গ্ৰোথ বহুত সোনকালে হয় আৰু কেতিয়াবা দেখা যায় একমাহ আগত যোনযোৰ কাপোৰ মানে গুড মৰ্ণিং গাইজ আসসালামু আলাইকুম ৰাতিপুৱাৰ আৰম্ভণি আমাৰ দানিছৰ মুখ দেখাই ফালে টোপনিৰ পৰা উঠি গ'ল আৰু হেৰিটো মানে বহুত ধুনীয়াকৈ বহি লাগে দানিছক মাতিব মানে কান্দি দিয়ে অভিয়াছলি মাতিবতো নোৱাৰে মানে কান্দি দিয়ে তাকে পিন্ধাব লাগি আহোঁ আৰু সি ধুনীয়াকৈ হাঁহি আছিলে আৰু কাক দেখি আহি আছিলে মানে এয়া চাওক আইনক দেখি হাঁহি আছিলে আইন মানে আজি আমাৰ ঘৰতে আছিলে সি মানে ৰাতিপুৱা উঠি দানিছে কেতিয়া উঠিব মানে একদম বাৰে বাৰে মোক শুনি আছিলে আৰু দানিছে মানে আইনৰ শব্দ পাই গ'ল আৰু ইফালে মই বনাইছিলোঁ ৰঙালাও ভাজি তাৰপিছত দানিছক মানে আনিব গ'লোঁ দৌৰি আৰু ইফালে মই কালি মোক ভাজি দিছে যেনে মই মেহেন্দি ভালকৈ লগাব নোৱাৰোঁ মানে ডিজাইনটো একদম বনাবই নোৱাৰোঁ আৰু কালি এনেকৈ যি টি পাৰোঁ বনাই দিওঁ এনেকৈ গোল গোল বনাই দিওঁ তাৰপিছত এনেকৈ ট্ৰাই কৰিলোঁ যে বনাওঁ কেনেকুৱা লাগে অকণমান কষ্ট হৈছিলে দানিছ টোপনি যোৱাৰ পিছত 11টামান বজাত বহি অকলে দিছিলোঁ তাৰপিছত সেয়া চাওকচোন ইয়াত মই বনাইছোঁ ভণ্টিয়ে খুব ধুনীয়াকৈ দিব পাৰে মোৰ মানে বিয়াৰ মেহেন্দি ভণ্টিয়ে মোক লৈ দিছিলে ইমান ধুনীয়াকৈ লৈ দিছিলে নহয় দিয়া আইনে আপোনালোকক আজি টেংগে টেংগে ডান্স দেখাব ন ইয়াত মোক ক'ব দিয়ে পিছত মোক কৈছে আমাৰ ফালে গাইজ একদম সৰু ল'ৰা ছোৱালী চব খালি টেংগে 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 বুলি মাতি থাকে মাদ্ৰাছাৰ পৰা আহোঁতে মাতে মাদ্ৰাছাত যাওঁতে টেংগে টেংগে বুলি মাতে স্কুলত যাওঁতে টেংগে টেংগে বুলি মাতে স্কুলৰ পৰা আহোঁতে টেংগে টেংগে বুলি মাতে খালি ৰাস্তাত মানে ওলালেই সৰু বাচ্ছাৰ মুখত খালি টেংগে টেংগে শুনিব আপোনালোকৰ হ'লে এনেকুৱা কৰেনে সৰু বাচ্ছাই কমেণ্ট কৰি জনাবচোন
দেখাই দিয়াচোন টেঙে টেঙে ডান্স কেনেকুৱা কৰে এনেকৈ কৰে টেঙে টেঙে গাইছ আপোনালোকে মোক বহুতেই কমেণ্ট কৰি সুধিছিলে যে দানিছৰ কাৰণে যে মই খিচিৰি বনাওঁ কেনেকৈ বনাওঁ দেখাবলৈ এফালে দেখিছেনে মই এয়া দালি লৈছোঁ মগু আৰু মচুৰ দাইল লৈছোঁ তাৰপিছত লৈছোঁ এয়া পোলাওৰ চাউল আৰু এইখিনি মই ভালকৈ ধুই ল'লোঁ আৰু ইফালে মই এটা বাটিত লৈ ল'লোঁ এইটো টিফিন বাটি হয় এনেকুৱা এটা তাৰপিছত ইয়াতে অকল মই হালধি গুড়ি দিছোঁ এতিয়াও যিহেতু দানিছৰ মানে 1 বছৰ হোৱা নাই এতিয়া নিমখ মানে ইমান নোখোৱা মই কলা নিমখ যেতিয়া মানে খিচিৰি হৈ যায় ওপৰত অকণমান কলা নিমখ দি দিওঁ কলা নিমখ খোৱালে মানে গেছ নহয় তো ইয়াতে মই অকল পানী দি দিছোঁ এতিয়া পানী দি এনেকৈ কি কৰোঁ আপোনালোকে চাব এয়া টিফিন বাটি বন্ধ কৰিছোঁ তাৰপিছত এইফালে চাওক মই এতিয়া ভাত বহাইছোঁ এয়া কুকাৰত ভাত বহাইছোঁ সদায় মই দানিছৰ কাৰণে দুপৰীয়া যে বনাওঁ খিচিৰি মই এনেকৈ টিফিন বাটিটো এনেকৈ মানে কুকাৰত মানে ভিতৰত দি দিওঁ আৰু ভাতটো হৈ যায় মোৰ আৰু লগতে খিচিৰিও হৈ যায় এক্সট্ৰাকৈ বনাব নালাগে আৰু খিচিৰি এক্সট্ৰাকৈ মানে ইমানমান বনাব গ'লে বহুত টাইম লাগি যায় তো আৰু মানে কুকাৰ একদম মানে তলতে থাকি যায় সেইটো কাৰণে মই এনেকৈ বনাই দিওঁ আৰু ইমান ধুনীয়া ছফ্ট হৈ যায় ভিতৰত এনেই গেলি যায় তো এয়া এতিয়া মই কুকাৰত ঢাকনটো লগাই দিছোঁ আৰু একদম চাবচোন হৈ যোৱাৰ পিছত আপোনালোকক দেখাম ইমান ধুনীয়াকৈ হৈ গৈছে আৰু আপোনালোকে বিচাৰিলে ইয়াত চব্জি পাচলিও দিব পাৰে গাজৰ দিব পাৰে আলু দিব পাৰে ৰঙালাও দিব পাৰে মই কালি ৰঙালাও দিছিলোঁ আৰু তাৰ আগদিনা মই আলু দিছিলোঁ এনেকৈ নতুন নতুন মানে পাচলি এড কৰি থাকোঁ মাজে মাজে আজি মই একো দিয়া নাই এনেকৈ প্লেইন খিচিৰি বনাইছোঁ যিহেতু 2 ধৰণৰ দাইল আছে তো এয়া বহুত হেল্ডি হয় এনেকৈ বনালে তো এইফালে ধুনীয়াকৈ লগাই দিছোঁ আৰু 2টা চিটি মৰাৰ পিছত মানে ভাত যেতিয়া হৈ যাব তেতিয়া দেখাম বাৰু কেনেকুৱা হয় আৰু এইফালে মোৰ তৰকাৰী বনি আছে আৰু এয়া আজি দুপৰীয়া সাজত আছিলে আপোনাৰ মাংস তাৰপিছত এয়া মই মেৰিনেট কৰি লৈছোঁ ধুনীয়াকৈ আৰু আজি মাংসত বহুত তেল আছিলে বহুত চৰ্বি আছিলে যাৰ কাৰণে মছলা অকণমান বেছিকৈ দিলোঁ যদি মাংসত আপোনাৰ বেছি তেল চৰ্বি থাকে তেতিয়াহ'লে মছলা বেছিকৈ দিব লাগে নহ'লে মাংস তৰকাৰী একদম বগা বগা দেখা যায় তো এয়া মই লাও কাটি লৈছোঁ লাওৰ লগত বনাম এইটো আমাৰ মানে ঘৰৰে লাও আছিলে টিনৰ চালত আছিলে তাৰপিছত সৰু এটা লাও আছিলে সেইটো আপা ধুনীয়াকৈ পাৰি দিলে আৰু ইফালে আজি বনাই আছোঁ আপোনাৰ হেৰি কোমোৰাৰ বৰ এইটো কিনা কোমোৰা হয় আৰু ইফালে আমাৰ দানিছৰ খিচিৰিখিনিও ধুনীয়াকৈ হৈ গ'ল আৰু এয়া দেখিছেনে মই যে বহাইছিলোঁ আৰু এতিয়া কেনেকুৱা হৈ আছে পূৰা গৰম হৈ আছে লাহে লাহে মই এনেকৈ উঠাই লৈছোঁ আৰু টিফিনত বনালে মানে হৈ যায় দিয়কচোন ভাতো হৈ যায় লগতে আপোনাৰ খিচিৰিটো ধুনীয়াকৈ হৈ যায় আৰু ইমান ছফ্ট হয় ন একদম ধুনীয়াকৈ গেলি যায় তো সৰু বাচ্চাক খুৱাবৰ কাৰণে বহুত ভাল হয় আৰু মই এনেকৈ চামুচ দি অকণমান লৰাই দিছোঁ আৰু এতিয়া মই ওপৰত কলা নিমখ দি দিওঁ যিহেতু আগতে নিমখ এনেকৈ দিয়া নাই আৰু কলা নিমখটো পেটৰ কাৰণে বহুত ভাল হয় মানে ডাঙৰ মানুহে যদি খায় তেতিয়াহ'লে গেছৰ প্ৰব্লেম নহয় আৰু সৰু বাচ্চাক মানে প্ৰথমতে যদি নিমখৰ হেৰি কৰা হয় তেতিয়াহ'লে কলা নিমখ দিয়ে ষ্টাৰ্ট কৰাব লাগে গাইছ এইফালে চাওক হামলোক ইতনে গৰীব হে এয়া চাওক মিষ্টাৰে মানে কি কৰি আছে ইফালে চিলাই এটা আছিলে চিলাইটো খুলি মানে আমাৰ এক্সট্ৰা হেৰি কি কয় এইটো তোলা মানে সোমাইছিলে ভিতৰত তাৰপিছত চিলাইটো মানে খুলি গ'ল এতিয়া মিষ্টাৰ ইফালে হেৰি কৰা নাই গাঁঠি দিয়া নাই আপুনি মিষ্টাৰ কৈ আছিলে তুমি কৰিব নোৱাৰিবা মই কৰি দিওঁ মই বোলে নোৱাৰিম দেখিছেনে তে নিজে মানে দুপৰীয়া ভাত পানী খাই মেলি এয়া মোক মানে মিষ্টাৰে গাৰু ঠিক কৰি আছে আৰু মোৰ দুষ্ট বেটাটো কি কৰি আছে চাওক এই যে দানিছ হাত সোমাই যাব তোৰ ভিতৰত দেখিছে কি ক'লে মোৰ নাবতা কি ক'লে আৰু ইফালে গোটেইখিনি কাপোৰ কানি ধুই মেলি যিখিনি শুকালে দানিছৰ এই দোলনাটো আজিকালি আমাৰ কাপোৰ থোৱা হেৰি হৈ গৈছে দেখিছেনে বাহিৰৰ পৰা কাপোৰ কানি আনি আজিকালি ইয়াতে থোৱা যায় দানিছ এইটো লক বেয়া হৈ গৈছে যে দানিছে বেয়া কৰিছে নাজানো কি কেনেকৈ এতিয়া মানে সি মানে এইটো উঠি টানি থাকে আৰু ইফালে বেডশ্বীটটো শুকোৱা নাই কটনৰটো এনেকৈ পাৰি থৈছোঁ আজিকালি এইবিলাক পাৰিব মন নাযায় মানে অকণমান উঠা বহা কৰিলেই একদম মানে হেৰি হৈ যায় কোচ খাই যায় যে তো সেইকাৰণে মই ৰবাৰ থকাবিলাকেই ভাল পাওঁ বেছি তো হেডফোন খাই আছা তুমি হা ঐ হাল্লা এইটো কিমান দাম গম পোৱা নে তুমি 3000 টকাটো 3000 টকা হেডফোন এনেই পইচা নাই হাতত 1 টকা বাচ্চা চিঙাটো নালাগে নিদিওঁ বেয়া বস্তু মুখত সোমাই যাব পিছত আৰু ইফালে মোৰ ড্ৰেছিঙৰ ওপৰত যিমানকেইটা বস্তু থাকে ন চব তলত পেলাই দিয়ে আৰু এই বেডৰ মানে তলত সোমাই যায় তাৰপিছত মই আনিব লাগে
পৰিবা আল্লাহ পৰিবা তুমি আল্লাহ লাহে 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 তো এই বেডশ্বীটটো পাৰিছোঁ তাৰপিছত আজি যোনটো ধুই দিছোঁ মানে সেইটো শুকাই গ'লে আকৌ সেইটো পাৰি দিম নহ'লে এয়া যে উঠা বহা কৰা হয় দানিছক লৈ আৰু দানিছে টানি টানি মানে আধা বেয়া কৰি পেলাই তো আজি যিহেতু ৰুমটো মুচিছোঁ ধুনীয়া ক্লিন হৈ আছে সি মানে তলত বহি ধুনীয়াকৈ খেলি থাকে যে আহা 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 অ' মেৰা বাচ্চা মেৰা বাচ্চা ইমান স্পীডত নহয় পৰিবা দুপৰীয়া ভাত পানী খাই মই দানিছক লৈ শুই আছিলোঁ তাৰপিছত ইফালে আব্বাই কল কৰি ক'লে যে আমাৰ ইয়াত বোলে বদৰুদ্দিন আজমল আহিছে আৰু চব মানুহে চাব আহিছে তাৰপিছত আয়ান আমাৰ ঘৰত আছিলে আয়ানেও কান্দি আছিলে যে চাব যাব বুলি যিহেতু হেলিকপ্টাৰ লৈ আহিছে শুনিছে মানে হেলিকপ্টাৰ একদম আমাৰ ঘৰৰ একদম টিনৰ চালৰ ওপৰত ঘূৰ ঘূৰ কৰি আছিলে তাৰপিছত চবেই মানে চাই আছিলে আৰু ইফালে আম্মা মই তাৰপিছত আয়ান আৰু আব্বাটো আগতে আছিলে বজাৰত আছিলে আৰু আমাৰ ঘৰৰ ওচৰতে হয় ইমান দূৰ নহয় তাৰপিছত মই ইফালে মুখখন এনেকৈ মাস্ক আনিবলৈ পাহৰি থাকিলোঁ মুখখন এনেকৈ বান্ধি লৈ অকণমান শ্বুট কৰি দেখাই যিমান মানুহ হৈছিলে আৰু বিশ্বাস কৰিব আপোনালোকে মানুহে খালি হেলিকপ্টাৰে চাই আছিলে সেইফালে বদৰুদ্দিন আজমল চাহাবে ধুনীয়াকৈ কিবা কিবি কৈ আছিলে মানুহে পাত্তাই দিয়া নাই এইফালে হেলিকপ্টাৰ চোৱাতেই বিজি হৈ আছিলে এনেকুৱা জমনি হৈছে নহয় তাৰপিছত আহিও মানে লাজত পৰিলে ইমান মানুহ আছিলে একদম চব চিনাকিয়ে ওলাল তাৰপিছত মই যেনে তেনে মুখখন বান্ধি জলি চাই এনেকৈ ওলাই আহিলোঁ আৰু এইফালে ঘৰত আহি অকণমান সময় ৰেষ্ট কৰি দানিছৰ কাৰণে মই ইয়াক কল চালি আছোঁ আৰু এইফালে দেখিছেনে মই ভীমকলখিনি ধুনীয়াকৈ চালি ল'লোঁ এটাও গুটি নাই আৰু এটা বাটিত মই এতিয়া উঠাই লৈছোঁ ইয়াতে মই দুটা ভীমকল দিছিলোঁ এটা ভীমকল দি বনালে মানে ইমানমান হ'ব আৰু আধা আধা হ'ব আৰু এটাই দানিছৰ কাৰণে এনাফ আৰু কিন্তু মই খাম যে সেইটো কাৰণে মই দুটা দিছোঁ আৰু সদায় আজিকালি আবেলি টাইমত ভীমকল খোৱা হৈছোঁ ৰাতিপুৱা টাইমতো খালী পেটত ভীমকল খাওঁ কাৰণ গমেই পাইছে এতিয়া পেটৰ বেমাৰ বহুত বেছি হৈ আছে আৰু ভীমকলটো আমাৰ পেটৰ কাৰণে বহুত বেছি ভাল হয় চবেই গম পায় আৰু যদি আপোনালোকে ৱেইট গেইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভীমকলৰ লগত গাখীৰ এড কৰি খাব পাৰে তেতিয়াহ'লেতো একদম ধুনীয়াকৈ ৱেইট গেইন হ'ব মিষ্টাৰেতো আগতে খুব খাইছিলে যাৰ কাৰণে এতিয়া মানে স্বাস্থ্যটো অকণমান ভাল হৈছে মাছাল্লাহ এনে টোপনি মাৰি আছিলে আৰু আমাৰ দানিছে চাওকচোন উঠাবলৈ ইমান চেষ্টা কৰিছে কাৰণ সি অকলে অকলে বৰ হৈ আছিলে খেলাৰ মানুহ নাই আৰু ইফালে এবাৰ চুলিত টানি দিয়ে মুখত কামুৰি দিয়ে চুমা দিয়ে একদম এনেকুৱা অশান্তি দি আছিলে তাৰপিছত আইনে সাৰ পালে আৰু সি খুব ধুনীয়াকৈ লাহে লাহে মানে উঠি দানিছৰ ফালে চাই আছিলে আৰু মই মনে মনে শ্বুট কৰিলোঁ কি কৰি আছে চাওকচোন দানিছ ইফালে খাই লোৱা আৰু অকণ আছে ইফালে আৰু অকণ আছে খাই লোৱা মাশাআল্লাহ मेरा बच्चा कौन আছে চাও 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 ও মাশাআল্লাহ 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 শেষ নাই আৰু নাই নাই আৰু মাশাআল্লাহ টেস্টি লাগিছে টেস্টি টেস্ট কও টেস্ট ও নাই আৰু নাই খুব স্বাদ না শেষাত এইফালে মিষ্টাৰে বজাৰ পঠাই দিছে মাছ আনিছে আৰু কিবা কিবি দানিছৰ চেলেক শেষ হৈ গৈছিলে চেলেক আৰু ইফালে ভিটামিন ORS মোৰ কাৰণে আৰু চিৰা চেৰেলকৰ লগত মানে চিৰা মিলাই মিলাই খুৱাওঁ তো আজি মই আপোনালোকক দেখাম কেনেকৈ খুৱাওঁ বাৰু তো এইখিনি চাইডত কৰি ORS আয়ান টোপনিৰ পৰা উঠি কান্দি আছিলে কিবা এটা বস্তু খাবলৈ তাৰপিছত ঘৰত একো নাছিলে পাপৰ আছিলে পাপৰকে এনেকৈ ভাজি দি আছোঁ আৰু সৰু ল'ৰা ছোৱালীৰ চাবচোন এটা বেয়া হেবিট থাকে দিনৰ ভাগত যদি সিহঁতে টোপনি যায় তেতিয়াহ'লে টোপনিৰ পৰা উঠিয়ে কান্দে আৰু কিবা এনেকৈ বিস্কুট টিস্কুট একো নাছিলে খাবলৈ তাৰপিছত এয়া মই পাপৰ ভাজিলোঁ আৰু মিষ্টাৰ আছিলে মিষ্টাৰ কৈ আছিলে লাল চাহ বনোৱা মোৰ কাৰণে তাৰপিছত এয়া আদা দি 2 কাপমান চাহ বনাইছোঁ ময়ো খাম তো এয়া পাপৰ ভাজিছোঁ আৰু আয়ানে পাপৰ চিপছ এইবিলাক বস্তু খাই সি খুব ভাল পায় মানে ক্ৰাঞ্চি হ'লে মচমচীয়া হ'লে সি খুব ভাল পায় ভাতটো একদম খাব নিবিচাৰে ভাত খোৱালৈ যে ইমান অশান্তি হয় ভাত আৰু ভাল বস্তু খাব নিবিচাৰে খালি এয়া দোকানৰ বস্তু খাই থাকে আৰু ইফালে চব কাম কৰি মেলি আজৰি হৈ এতিয়া মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ এয়া মানে কাটি আনিছিলে বজাৰৰ পৰা ডাঙৰ এটা চান্দা মাছ আছিলে চান্দা মাছ কোনে কোনে খাই ভাল পায় জনাবচোন কমেণ্ট কৰি মোৰ পিছে বহুতেই ভাল লাগে তাৰপিছত এয়া মই জিকা আৰু দুটামান বিলাহী আৰু লগত দি এনেকৈ জোল টাইপৰ মাছৰ আঞ্জা বনাই দিম আৰু ৰাতি এনেকৈ এটা দুটা হ'লেই হৈ যায় মানে বেছি পদ বনাব নালাগে কিন্তু দুপৰীয়া 2-3টামান পদ বনাব লাগে আৰু তো এয়া মই জল্দি জল্দি কামখিনি কৰি লৈছোঁ কাৰণ ৰাতি হ'লে আমাৰ দানিছে বহুত আমনি কৰে তো ইফালে মই জিকাৰ জাষ্ট ওপৰৰ হেৰিটো পেলাইছোঁ কাৰণ জিকা আজিকালি মানে অকণমান ফ্ৰেছ ওলাইছে ইমান হেৰি নাছিলে
বুঢ়া হ'লে একদম পেলাই দিওঁ আৰু এনেকৈ মই পিলাৰ দি এনেকৈ হেৰি কৰি লৈছোঁ একদম বেছিকৈ পেলাই দিলে মানে জিকাটোৱে হেৰি হৈ যায় মানে পাতল হৈ যায় বস্তুটো আৰু ইফালে মই যে কৈছিলোঁ যে দানিছক মই চেৰেলেকৰ লগত সদায় হেৰি দি খুৱাওঁ মানে চিৰা নহ'লে অ'টছ এনেকৈ মিক্স কৰি খুৱাই দিওঁ তেতিয়া চেনিটো মেইনটেইন হৈ যায় তো ইফালে বেটা দুষ্ট কৰি আছিলে তো আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ যদি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব তো ঠিক আছে আজিলৈ ইমানেই